নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। 4টা বিভাগত নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়, নতুনকৈ চাকৰি আহি গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোবোৰ ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। 4টাকৈ বিভাগত নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিছে BSF কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে মুকলি কৰিছে। 391টা কনষ্টেবল GD লেভেলৰ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিলে। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। BSF কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2025 391টাকৈ। এইটো আপোনালোকৰ প্ৰথমটো বিভাগ হয়। এনেকুৱা আৰু 3টা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। গ্ৰেড 3 গ্ৰেড 4 লেভেল এনেকুৱা ভেকেঞ্চিৰ কথা 3টা বিভাগত ডিছকাছ কৰা হৈছে। চ' ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব। BSF কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে মুকলি কৰিছে। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF লাষ্ট ডেট দিয়া আছে 4/11/2025, মানে নৱেম্বৰ মাহৰ 4 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। নেম অফ দ্য পোষ্ট কনষ্টেবল জেনেৰেল ডিউটি ভেকেঞ্চি আছে। নেম অফ অৰ্গেনাইজেশ্যন বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF আণ্ডাৰত আছে। নাম্বাৰ অফ পোষ্ট 391টা, মেলৰ কাৰণে আছে 197টা, ফিমেলৰ কাৰণে আছে 194টা। আৰু ইয়াত আপোনালোকৰ দেখিব পাৰিছে মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত যদি আপোনালোকে এতিয়ালৈকে প্ৰপাৰ অনলাইন কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনতে দিয়াই আছে। চ' BSFৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা। যিসকলে আপোনালোকৰ GD জেনেৰেল ডিউটিৰ ভেকেঞ্চি বিচাৰি থাকে, তেওঁলোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এটা ভাল সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা BSF আণ্ডাৰত। চ' আবেদনসমূহ যদি বৰ্তমানলৈকে কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব BSFৰ যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে। ইয়াৰ ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে। BSF আণ্ডাৰতে ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু 391টা আছে। মেলৰ ক্ষেত্ৰত 197টা, ফিমেলৰ ক্ষেত্ৰত 194টা। আৰু মেট্ৰিক লেভেল ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে। মোড অফ এপ্লিকেশ্যন অনলাইন যোগে কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া 18 পৰা 23 বছৰ ভিতৰত আপোনালোকে দেখিব পাৰিছে। 18 পৰা 23 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত। চ' যদি বৰ্তমানলৈকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু ধুনীয়াকৈ দেখিব পাৰিছে SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যন, OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। চ' এটা ভাল সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিলে। চ' BSF আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব। সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে। চ' সেই ডিটেইলছখিনি আপোনালোকে চাই মেলি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়। আৰু হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়াই থাকিব। সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। BSF আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। চ' সেই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। 4 নৱেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আজি ভিডিঅ' ইমানে। আজিলৈ পুনৰ লগ পাম।